নমস্কাৰ মই সেমিদাস বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেইলি আসাম। ন্যায় বিচাৰি এগৰাকী বুৱাৰী উপস্থিত হৈছে ৰঙিয়া থানাত। বুৱাৰীগৰাকী বিবাহপাশত আবদ্ধ হৈছিল 4 বছৰ পূৰ্বে। কিন্তু কি কাৰণবশতঃ বুৱাৰীগৰাকীয়ে নিখাৰ ভাগত ন্যায় বিচাৰি যাব লগা হ'ল ৰঙিয়া থানাত। এজাহাৰ দিব লগা হ'ল কি পৰিস্থিতিত পৰি ৰঙিয়া থানাত নিখাৰ ভাগত। এই সন্দৰ্ভত আমি লৈ আহিছোঁ আমাৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা। ন্যায় বিচাৰি নিশা ৰঙিয়া থানাত এগৰাকী বুৱাৰী 4 বছৰ পূৰ্বে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ এইগৰাকী বুৱাৰী। বাক্সা জিলাৰ বাঙালীপাৰাৰ আমিনুল ইছলাম হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ নবলুন মাৰিফা নামৰ এই বুৱাৰীগৰাকীয়ে। আৰু বিবাহৰ পিছত মাত্ৰ দুটা বছৰ শান্তিৰে চলিছিল তেওঁলোকৰ সংসাৰ। লাহে লাহে স্বামীয়ে যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰে আৰু পত্নীয়ে যৌতুকত বিচৰা ধন সোণ আদি দিব নোৱাৰাত বিভিন্ন ধৰণে অত্যাচাৰ চলায় স্বামী আমিনুল ইছলামে। পত্নীয়ে অস্বীকাৰ কৰাৰ পিছত আমিনুল ইছলামে প্ৰতিদিনে মাৰপিট কৰি আহিছিল পত্নী নবলুন মাৰিফাক। আৰু যোৱা নিশা স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ তুলি ৰঙিয়া থানাত উপস্থিত হয় বুৱাৰীগৰাকীয়ে। নৱেম্বৰ 2021 মই বিয়া গৈছিল আৰু 4 বছৰ হ'ব বিয়া হোৱা। কিন্তু আপোনাৰ বিয়া হোৱাৰ 1-2 বছৰ ঠিকেই আছিল, মোৰ হাজবেণ্ড ভালেই আছিল বহুত। তাৰে পিছত আপোনাৰ 2 বছৰৰ পৰা কি হ'ল, তেখেতে মোক মাৰপিট কৰে। মোক কয় যে তুমি ঘৰৰ পৰা কিয় মোক টকা পইচা কিয় লৈ অহা নাই, এইখিনিহে মাত্ৰ বস্তু আনিছা নেকি, ঘুমোৱা বিচনাখনো লৈ অহা নাই, সেনেকৈ কয়। মোক বহুত মাৰিছে, বহুতখিনি মাৰিছে। আপোনাৰ যোৱা অক্টোবৰৰ পৰা মই মাৰে খাই আছোঁ তেখেতৰ। হয়, ডাউৰি বিচাৰে তেখেতে। আৰু মোক অকল মাৰিলেতো বেলেগ কথা আছিল, মোৰ ছোৱালীজনীকো মাৰে। ছোৱালীজনীক বেয়া বেয়া ভাষা শিকাই থাকে যে তোমাৰ মা এনেকুৱা, তোমাৰ মা তেনেকুৱা। মোৰ মাহঁত যেনেই নহওক, মোৰ মা ভাল নহ'বও পাৰে, কিন্তু মোকতো চাব লাগে ন তেখেতে। যোৱা অক্টোবৰতো এনেকৈ মাৰ ধৰ কৰি কিমানবাৰ মাহঁতে চবে বুজাই থৈ আহিছিল, কিন্তু তেখেতে নুবুজিলে। আজি কি হৈছে আপোনাৰ ক'ব গ'লে মই 3rd টাইম পুলিচ ষ্টেচনত আহিছোঁ কেছ কৰিবলৈ। ইয়াৰে আগতো 2বাৰ কেছ কৰিছোঁ তেখেতৰ ওপৰত। সদায় আপোনাৰ আমিনুল ইছলাম হাজৰিকা। তেখেতৰ অৰিজিনেল ঘৰ আছে বাক্সা বাঙালীপাৰা। কি ছাৰ্ভিচ কৰে তেওঁ? আপোনাৰ হাই ছেকেণ্ডেৰী টিচাৰ। সকলোদিন HS স্কুলত কাৱৰবাহা। হয়, কাৱৰবাহাত হয়। কি বিচাৰে এতিয়া আপুনি? মই এতিয়া বেলেগ একো নিবিচাৰোঁ। মই জানো কেছ কৰি একো লাভ নহয়, কাৰণ কি ইমান চালোঁ মানুহখিনি যে ককায়েকক মাৰি কেনে বাচি যাব পাৰে। যদি ঘৈণীয়েককতো মোক কৈ আছে যে তোমাক মই মাৰি পেলাম, মোক আজি কৈছে যে তোমাক মই এনেকৈ মাৰিম বঠি লৈ কেনে মোক মাৰিবলৈকে দি আহিছে। তুমি জিন্দা থাকি লাভ নাই, তুমি কিনো কৰি দিছা, মোক একোতো লৈ অহা নাই, জিন্দা থাকি কিনো কৰা তুমি। এতিয়া মই খালি তাৰ পৰা বেলেগ হ'ব বিচাৰোঁ, কাৰণ সেনেকৈ থাকি মোৰ জীৱনটো মই নষ্ট কৰিব বিচৰা নাই। তাৰ লগত ল'ৰা ছোৱালী কেইটা আপোনাৰ? মোৰ এজনী ছোৱালী আছে, তাই 2 বছৰ আছে। ভাল পাবি আছে নে সামাজিক? নাই, এৰেঞ্জ মেৰেজ আছিল। কি বিভাগৰ টিচাৰ তেওঁ? এৰাবিক। হয়। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, নিউজ ডেইলি আসাম।